নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ সাঁজ কেনেকৈনো খাওঁ বলকচোন চাওঁ। এয়া ঔটেঙা আৰু এইফালে আছে আপোনাৰ মূলা, তাৰপিছতে এইফালে গৰৈ মাছ আৰু এইফালে অকণমানি পুঠি মাছ আৰু দনিকণা মাছ মায়ে বাছি থৈছে। তাৰপিছতে মই আজি পাতত দি খাম মাছ, দনিকণা মাছ আৰু পুঠি মাছ। ইয়াত পিঁয়াজ, নহৰু, আদা দি পেলাই পাতত দিম। মই ভাজা মাছ নাখাওঁ, শৰীৰৰ বিশেষ অসুবিধাৰ কাৰণে মই তেল খোৱা নাই। আগতে পিছে এনেকৈ পাতত দি খাই মই ইমান ভাল নাপাইছিলোঁ, পিছে এতিয়া খাই ভালেই পাওঁ আৰু এনেকৈ অভ্যাস হ'ল। আপোনালোকে পিছে খাই নাই? কমেণ্ট কৰি জনাবচোন। যিহেতু জুই জ্বলোৱা হোৱা নাই, সেইকাৰণে এনেকৈ গেছতে টাৱাখন পাতি মাছখিনি পাতত দি লৈছোঁ। ইয়াতে অকণমান এতিয়া পানী দি দিম যাতে মাছখিনি ভালদৰে সিজে। তাৰপিছতে এইফালে আকৌ মাহঁতলৈ মাছ ভাজি দিছোঁ পিঁয়াজৰ লগত, তাতে ভাজা মাছ খাব। এইফালে আকৌ মূলা আৰু আলু ভাজি দিছোঁ, আৰু এইফালে গৰৈ মাছ আৰু ঔটেঙা বইল খাম। যিহেতু তেল খোৱা নাই, মাহঁতেও তেল খালে, মোৰো খাওঁ লাগে, সেইকাৰণে মাহঁতকো বইলে খুৱাই দিছোঁ। দেখিবলৈ ভাল হোৱা নাই, তথাপিতো এতিয়া খাই অভ্যাস হৈ গৈছে, ভালে পোৱা হৈছোঁ। এইফালে এইখিনি পাতত দিয়া মাছখিনি দেখিবলৈ খুব ধুনীয়া হৈছে, খাবলৈও বাৰু এতিয়া ভালেই পাওঁ। আপোনালোকে খাই নাই? কমেণ্ট কৰি জনাবচোন। ইফালে আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।